প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক বিষয় এটাই যে অষ্টম দৰমহা আয়োগ অসম চৰকাৰে কেবিনেটত অনুমোদন দিছে। আমাৰ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত শ্ৰীযুত সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াৰ অধ্যক্ষতাত এখনি সমিতি গঠন কৰিছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদ যিহেতুকে অসমৰ সৰ্বস্তৰৰ কৰ্মচাৰী সমাজৰ প্ৰতিনিধি হিচাপে আমাৰ এটা প্ৰতিবেদন দৰমহা আয়োগৰ ওচৰত দাখিল কৰিব লাগিব আৰু সেই সন্দৰ্ভত কি ধৰণে আমি দাখিল কৰা যায় সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি আহিছে। তেখেতসকলৰ বিভাগীয় যি দাবী আৰু বিভিন্ন জিলা পৰ্যায়ৰ যি সমস্যা এই সমস্যাসমূহ এই দাবীসমূহ অষ্টম দৰমহা আয়োগৰ ওচৰত কি ধৰণে দাখিল কৰা হ'ব সেই বিষয়ত সকলোৰে পৰামৰ্শ বিচাৰি আলোচনাৰ বাবে আজিৰ এই সভা অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আজিৰ সভাত বিভিন্ন জিলা পৰ্যায়ৰ বিভিন্ন বিভাগীয় সংস্থা সংঘ সন্থাৰ বা বিভিন্ন শিক্ষক সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকসকলে তেখেতসকলৰ মত ব্যক্ত কৰিছে। তেখেতসকলৰ বিভাগীয় যি দাবী বা সপ্তম দৰমহা আয়োগত যিসমূহ আখুৱা এই আখুৱাসমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যি অষ্টম দৰমহা আয়োগ এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা এটাই দাবী এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয় আৰু সপ্তম দৰমহা আয়োগত বিভিন্ন বিভাগীয় পৰ্যায়ত বহুত আখুৱাহ ৰৈ গৈছে। বিশেষভাৱে আমাৰ কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পেকে ধৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ শিক্ষকসকলৰ বহুত আখুৱাহ ৰৈ গৈছে। আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে 8,700 টকা গ্ৰেড পে লৈ তাৰপিছত আকৌ উভত হ'বলগীয়া পৰিৱেশ হৈছে। এই পৰিৱেশবিলাক এই আহুকাল এই যিটো বিশৃংখলতা বৈষম্য এই বৈষম্যবিলাক যাতে অষ্টম দৰমহা আয়োগত নাথাকে, সকলোৱে যাতে দৰমহা পায় আৰু অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন আমি এই ধৰণে হোৱাটো বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত নহয়, কেন্দ্ৰীয় চৰকাৰৰ সমানভাৱে অসমৰ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলকো দৰমহা আদায় দিয়ক, সমান হাৰত সমানকৈ দিয়াৰ বাবে আমি দাবী জনাইছোঁ আৰু আজিৰ এই সভাতো এই সিদ্ধান্ত হৈছে। ইতিমধ্যে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন বিভাগীয় সংস্থা সংঘসমূহৰ সভাপতি সম্পাদকে তেখেতসকলৰ পৰামৰ্শ দিছে আৰু পৰৱৰ্তী সময়ত আজি যদি কোনোবা আহিবও পৰা নাই আমি 30 জুন সময় নিৰ্ধাৰণ কৰি দিছোঁ। 30 জুনৰ ভিতৰত অসম চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ বিভাগীয় সংস্থা সংঘসমূহে তেখেতসকলৰ যি দাবী তেখেতসকলৰ যি পৰামৰ্শসমূহ লিখিত আকাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ পাঞ্জাবাৰীস্থিত যি কাৰ্যালয় আছে এই কাৰ্যালয়ত জমা দিব আৰু এইকেইদিন যিহেতুকে ইলেকশ্যনৰ বতৰ ইলেকশ্যনত লৈ সকলো কৰ্মচাৰীসকল আমি ব্যস্ত থাকিম। ইলেকশ্যনৰ পিছতে আমি প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামত লাগিম। ইতিমধ্যে বিভিন্ন বিশেষজ্ঞৰ লগতো আমি কথা পাতিছোঁ। আজিৰ সভায়ক সভাপতি সম্পাদকক দায়িত্ব দিছে যে যেতিয়াই যাৰ লগত বিত্ত বিভাগে হওক বা বিভিন্ন দিশৰ অভিজ্ঞ ব্যক্তিসকলৰ লগত আলোচনা কৰাৰ কাৰণে তেখেতসকলে দায়িত্ব দিছে কাৰ্যনিৰ্বাহক সভায় আৰু সেই ধৰণে আমি অগ্ৰসৰ হ'ম। আজিৰ সভাৰ এইখিনিক লৈ আমি আগবাঢ়িছোঁ আৰু আমি আশাবাদী অসম চৰকাৰৰ বলিষ্ঠ দক্ষ মুখ্যমন্ত্ৰী তেখেতৰ দক্ষতাত বা বলিষ্ঠতাত নিশ্চিতভাৱে অসমৰ কৰ্মচাৰী সমাজে বিগত পে কমিশ্যনত যিখিনি আখুৱাহ ৰৈ গৈছিল নিশ্চিতভাৱে সেই আখুৱাহখিনি দূৰ কৰি 1 জানুৱাৰীৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰিব আমি আশাবাদী। সমূহ যাতে অষ্টম দৰমহা আয়োগত ৰৈ নাযায় সেই সন্দৰ্ভত বিতংভাৱে পৰামৰ্শ আগবঢ়াইছে। সকলোৱে খুব সুন্দৰ সাৱলীল আলোচনা হৈছে
আৰু আমি আশাবাদী যে আলোচনাৰ অন্তত আমি সকলোবিলাক একত্ৰিত কৰি আমি এখন দাবী চনত প্ৰস্তুত কৰিম। অসমৰ যে অষ্টম দৰমহা আয়োগ, এই আয়োগক আমি এই প্ৰতিবেদন দাখিল কৰিম। আৰু আজিৰ সভাৰ পৰা এটাই বাৰ্তা, এটাই দাবী, এটাই আহ্বান যে অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ যি দৰমহা সংশোধনীৰ ব্যৱস্থা এই অষ্টম দৰমহা আয়োগৰ জৰিয়তে হ'ব। আৰু আমি বিচাৰিছোঁ যে এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 পৰা যাতে কাৰ্যকৰী হয়। কাৰণ কিয় সপ্তম দৰমহা আয়োগ আমাৰ 1 জানুৱাৰীৰ পৰা হ'ব লাগিছিলে, 1 এপ্ৰিলৰ পৰা হৈছে, 3 মাহ আমাৰ কৰ্মচাৰী সমাজ বঞ্চিত হৈছে। আৰু আমি সকলোৱে জানো যে সৰহ সংখ্যক মানুহৰে জন্ম তাৰিখ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰত থাকে অফিচিয়েলি। গতিকে ৰিটায়াৰমেণ্টৰ সময়টো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰতে বেছি হয়। গতিকে জানুৱাৰীৰ পৰা এফেক্টটো নাপালে কোনো কাৰণত সেই মানুহখিনি অষ্টম দৰমহা আয়োগৰ লাভালাভ নাপাব। গতিকে আমি অসম চৰকাৰক আৰু দাবী জনাইছোঁ আৰু বা অনাগত দিনতো পে কমিশ্যনক দাবী জনাম যে এই যি অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন বা পৰামৰ্শ বুলি, এই পৰামৰ্শ বুলি 1 জানুৱাৰী 2026 পৰা যাতে দৃঢ়ভাৱে কাৰ্যকৰী হয়। আয়োগৰ ওপৰত পৰামৰ্শটোৱে মুখ্য কথা। আজি এজেণ্ডা যাতে অইন বিষয় ইয়াত উল্লেখ নহয়, এইটোৰ কাৰণে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে একাধিক্ৰমে আমাৰ ইয়াত বক্তব্য ৰাখিব পাৰিব। মই আমাৰ ছেক্ৰেটাৰিয়েটৰ কথাও কৈছোঁ যে তেখেতসকলে কিবা যাব লাগিব, ক'ব পাৰিব। তাৰ সময়টো মানে নজৰ ৰাখিব। 5 মিনিটে কম। শ্ৰদ্ধাৰ সদৌ কৰ্মচাৰী পৰিষদৰ আজি গঠিত সভাৰ সন্মানীয় সভাপতি মাননীয় শৰ্মাদেৱ, উপসভাপতি, সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি, সম্পাদক আৰু শ্ৰদ্ধাৰ সদস্যসকল, অষ্টম দৰমহা আয়োগৰ বিষয়ে ক'বলৈ হ'লে উপযুক্ত বক্তা দুগৰাকীয়ে বক্তব্য ৰাখিলে। তেখেতসকলৰ কথাখিনিত আমি একমত। পোনপ্ৰথম কথা হ'ল কি, আমি চাব লাগে, ব্যক্তি চাব নালাগে, তেওঁৰ নলেজটো চাব লাগে। যিজন ব্যক্তিৰ নলেজ আছে আমাৰ এই পে কমিশ্যনৰ ওপৰত, হয়তো তেওঁৰ জীৱনত 4-5টা পে কমিশ্যন পাইছে, তেনেকুৱা ব্যক্তিক আমি লৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগে। 2 নম্বৰ কথা, কোনো কাৰণত সমাহাৰ এই শব্দটো আহিব নালাগে। আমিও বিৰোধিতা কৰিছোঁ। চেন্ট্ৰেলে যি পাইছে, যেতিয়াৰ পৰা পাইছে, এইটো আমাক দিব লাগে। এই কথা বেলেগ কথা আমি একো বুজি নাপাওঁ। তৃতীয় কথা হ'ল কি, এই যে 21 মাহৰ বকেয়া আজিও কৰ্মচাৰী পৰিষদে পোৱা নাই, এই কথাটো কিন্তু আমি পাহৰি গৈছোঁ। এই কথাটো আকৌ এবাৰ উনিকিয়াই দিব লাগে। কাৰণ আজি যদি ৰৈ যায়, পিছত পাবলৈ একো নাই। লগে লগে খেল, লগে লগে পুৰস্কাৰ, এই ব্যৱস্থা সদৌ কৰ্মচাৰী পৰিষদে আমি কৰিব লাগে। চতুৰ্থ কথাটো হ'ল কি, যে অসমত আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষকসকলেই সংখ্যাই সৰহ। আৰু আটাইতকৈ আমি মাৰ খাই আছোঁ এই স্নাতক শিক্ষকখিনি। ফিডবেক কমিশ্যনত 100 টকাৰ ডিফাৰেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰায় 16,000 টকা আমি মাৰ খাইছোঁ। 7 পে কমিশ্যনত 6 পে কমিশ্যনৰ গ্ৰেজুৱেট স্কেল আমাক দিলে 660। ভুলটো তাতে হৈ আছে। এই কথাটো বাৰে বাৰে এইকাৰণে কৈছোঁ যে 7 পে কমিশ্যনত 2.57 মাল্টিপ্লাই কৰিব লাগিছিল 660, আৰু সেইটো নকৰি 5200 টকাত কৰি পেলাই আজি আমাৰ এই যে 16,000 18,000 ডিফাৰেন্স আহিল, আমি মাৰ খাইছোঁ। আৰু যদি আমাক এই 660 দিলেহেঁতেন 2.57, তেতিয়াহ'লে আমি এই মাৰ্কটো নাখালোহেঁতেন। আৰু আমি বহু সময়ত দাবী জনাই আহিছোঁ যে এইসকল শিক্ষকৰ গ্ৰেড পে 2 পৰা 3 লৈ যাব লাগে। গতিকে এইবাৰ যাতে অষ্টম পে কমিশ্যনত এইটো আহি যায়, এইটোৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এইটো মুখ্য দাবী এই পে কমিশ্যনত। আৰু ইয়াৰ লগে লগে থাৰ্ড বেডৰ 4th বেডৰ অৰ্থনৈতিক ওপৰলৈ যাব, এই ব্যৱস্থাটো আমি ৰাখিব লাগিব। এইটো আমি ৰখাটো নহ'ব যে ধৰি লওক তেওঁলোকে পালে তাৰ ওপৰত আকৌ একেলগ হৈ গ'ল। এই যিটো ডিফাৰেন্স এটা নিম্নতম ডিফাৰেন্স এটা ৰাখি পেলাই আমি এইটো
কৰিব লাগে তাৰমানে মিনিমাম 6% কৰিব লাগে ইয়াৰ ইমপ্লিমেণ্টটো আৰু আমাৰ যিটো এই গ্ৰেড এই গ্ৰেডবিলাক এনেকুৱা হয় যে 100 টকা 200 টকা এনেকুৱা ডিফাৰেঞ্চত মানে এই নিৰ্ধাৰণ কৰে গতিকে এই গ্ৰেডবিলাক যাতে আমি অন্তত এটা সামঞ্জস্য ৰাখি মানে নিৰ্ধাৰিত হয় এই কথাটো আমি আহ্বান জনাইছোঁ অসম ৰাজ্যিক শিক্ষক সংস্থাৰ তৰফৰ পৰা আৰু আমাৰ এই অন্তত পেইড পেমেণ্ট আৰু যিটো গ্ৰেড এই ইয়াৰ যিটো ডিফাৰেঞ্চ এই ডিফাৰেঞ্চটো আমি কিন্তু লক্ষ্য ৰাখিবলগীয়া কথা এতিয়া কি হৈছে যে আমাৰ ইণ্টাৰমিডিয়েট স্কেলত থকা শিক্ষকসকলে যিটো পায় গ্ৰেজুৱেটটো তেনেকুৱা মানে গতিকে যি নহওক বিশেষকৈ যাতে স্নাতক শিক্ষকসকলৰ দৰমহাটো এইবাৰ এই যিটো আফোৱা এই আফোৱাটো দূৰীকৰণ হয় আৰু মেইন আফোৱাটো এইটোৱেই 75 কমিশ্যনত তাৰমানে 5 to 00 কৰাৰ কাৰণে এইটো মাৰ খাইছে গতিকে 660 যাতে কৰি তেওঁলোকক এই বেনিফিটটো দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ